Hello guys, সকলোকে নমস্কাৰ জনাইছো। আজি এটা খুব ধুনীয়া শুটিংৰ ভিডিও দিছে। ফাইট সিকোয়েন্স চলি আছে। একচুয়ালি প্ৰমো শুটিং হৈ আছে। হিৰোই পুৰা ফাইটত লাগি আছে, একচনত পুৰা। গতিকে এখন হৈছে বহনিমান থিয়েটাৰৰ প্ৰমোৰ শুটিং হৈ আছিল। আমি ৰঙিয়াত কৰিছিলোগে গৈ আৰু তাৰে কিছুমান অংশ আপোনালোকক দেখাইছো। এয়া ফাৰ্ষ্ট ডে প্ৰমো হৈছিল আৰু এয়া কোৰিওগ্ৰাফাৰ নীল গোবিন্দ আৰু কেমেৰা পাৰ্সন সবেই চিনি পায় আৰু গতিকে এয়া এনেকৈ শ্বুটিং চলি আছে আৰু খুব ধুনীয়া। দিনটো খুব গৰম গ'ল, তাৰপিছত খুব ধুনীয়া বতৰ হৈছিলে। দেখিছেনে সেই আকাশখন পুৰা ক'লা ডাৱৰ হৈ আহিছিল আৰু আবেলি সময়লৈ। আৰু এইটো ইটা ভেটাত লৈছিলোঁ। ইটা ভেটা আছিলে ব্লক ইটাৰ, তাতে শ্বুটিং হৈছিলে প্ৰমোৰ। আৰু মই এতিয়া কোনো ইফেক্ট নলগোৱাকৈ দেখুৱাইছোঁ, ৰ ভিডিঅ'ই দিছোঁ আপোনালোকলৈ। আৰু যেতিয়া ভিডিঅ'টো আহিব তেতিয়া আপোনালোকলৈ মই শ্বেয়াৰ কৰিম। খুব ধুনীয়া হৈছে আৰু খুব ব্যস্ততা। আৰু মোৰ গাড়ীখনো অকণমান ওলাইছে দেই ভিডিঅ'টোত, গতিকে চিনাকি কৰাই দিলোঁ। আৰু এইফালে আমি ইনডোৰ কৰিলোঁহি। আহি ইনডোৰ এয়া হিৰোইন দুগৰাকীৰ শ্বট আছিলে ইনডোৰত। এয়া খুব ধুনীয়া এটা গান আৰু গানটো চবেই জানিছে আৰু ৰিমঝিম বৰষাই চিকুটি দিয়া নাই এবাৰ। গানটো খুব ধুনীয়া হৈছে আৰু গানটোও খুব ধুনীয়া আৰু ভিডিঅ'টো কোৰিওগ্ৰাফিও খুব ধুনীয়া হৈছে। আৰু তাৰপিছত আমি গৈছিলোঁগৈ নেক্সট ডে গ্ৰাছলেণ্ড বগামাটিৰ ফালে আছে। খুব ধুনীয়া গ্ৰাছলেণ্ড এখন, একদম পুৰা সেউজীয়া আৰু চেৰাপুঞ্জীৰ নিচিনা দেই। কিন্তু বহুত বেছি ৰ'দ আৰু ৰ'বলৈ জেগাই নাছিলে। গতিকে ঘামি জুমি পুৰা হালত খাৰাপ হৈ গৈছিলে। আৰু নেক্সট ডে শ্বুটিঙৰ দিনা ইমান বেছি গৰম আৰু পুৰা ৰ'দ। গতিকে দেখিছেনে, জেগাটো দেখি গমেই পাইছে চাগে কিমান মুকলি আৰু বতাহ হ'ব যেন ভাৱ আহিছিলে, কিন্তু অকণো বতাহ নাই দেই। আপোনালোকে নাভাবিব যে ইমান ধুনীয়া লোকেশ্যন, গোটেই সেউজীয়া বতাহ আছে বুলি, কিন্তু অকণোৱে বতাহ নাই। কিন্তু পাহাৰকেইটাৰ ভিউ সতি দেখিবলৈ বিৰাট ধুনীয়া। আৰু ওচৰতে নদী এখন আছে, মই দেখাম বাৰু ভিডিঅ'টোত। চাই থাকিলে আপোনালোকে দেখাই পাব নদীখন বিৰাট ধুনীয়া। আৰু এইফালে এয়া আৰু এজন হিৰ'ইন এয়া খুব ঘামিছে। মই একদম ঘাম টুকিহে তত পাইছোঁ আৰু সেইদিনা ছাতি তাতি লৈ পূৰা ব্যস্ত আৰু মোৰ নিজৰ হালত খাৰাপ হৈ গৈছে। গতিকে মই এনেকৈ আৰু ব্যস্ত থাকিব লাগিব, কাম কৰিব লাগিব, যিমান ৰ'দ হওক বৰষুণ হওক এনেকৈ। গতিকে হিৰ'ইনকতো ঘামিবলৈ দিব নোৱাৰি, ঘাম থাকিলে বেয়া লাগিব। গতিকে সেইবোৰ চেষ্টা কৰিছোঁ নোহোৱা কৰিবলৈ, কিন্তু উপায় নাই। যিমানেই মুচিছোঁ সিমানেই আকৌ লগত পূৰা ঘাম ওলাই আহিছে। বহুত কষ্ট হৈছে। এয়া আমাৰ চিন্ময় কেমেৰা পাৰ্চন, সি ধুনীয়াকৈ কেমেৰা কৰি আছে জমনি কৰি। কিন্তু ৰ'দ যদিও আমি চবেই এনজয় কৰি কাম কৰিছোঁ আৰু বিৰাট ভাল লাগিছে। আৰু সেইদিনা একচুৱেলি সৌৰভ থাকি গ'ল, য'ত মেকআপ কৰিছিলোঁ তাতে। মইহে আহিলোঁ লোকেশ্যনলৈ। গতিকে মোৰে হালত খাৰাপ হৈছে আৰু সেইদিনা সৌৰভৰ আৰাম আৰু দেই। আৰু দেখিছেনে আমাৰ লাইটৰ স্পটৰ মানুহখিনি কিমান কষ্ট হয়। গোটেই ৰিফ্লেক্টৰ দাঙি আনি ইমান ৰ'দত একদম বহুত কষ্ট কৰে আৰু। গতিকে শ্বুটিং কৰাটো ইমান সহজো নহয়। গতিকে কিমান কষ্ট হয় আপোনালোকে দেখিলে গমেই পায়, চবেই জানেই আৰু। গতিকে ৰ'দত একদম ঘামি জুমি ক'লা পৰি ছানবাৰ্ণ হৈ অৱস্থা নাই। মোৰ আজি এসপ্তাহেই হ'ল ছানবাৰ্ণ যোৱা নাই দেই। কিমান চেষ্টা কৰিছোঁ, মোৰ ছানবাৰ্ণ নোযোৱা হ'ল। এয়া খুব ধুনীয়া লোকেশ্যন। ওচৰতে মই কেতিয়াও যোৱা নাছিলোঁ বাৰু গ্ৰাছলেণ্ড, কিন্তু গৈ বৰ ভাল লাগিলে। একদম চেৰাপুঞ্জীৰ নিচিনা। ঠাণ্ডা দিনত গৈ চাগে বিৰাটেই ভাল লাগিব, কিন্তু খুব গৰম কাৰণে বৰ অসুবিধা পালোঁ। খুব ৰ'দ আছিল কাৰণে বিৰাট খুব ভাগৰুৱা হৈ পৰিছিলোঁ আৰু শ্বুটিং পেকআপ হোৱালে। গতিকে আপোনালোকক এয়া দেখাই আছোঁ। এয়া আৰু হিৰ'ইন, যিহেতু দুগৰাকী হিৰ'ইন, গতিকে এয়া দেখাই আছোঁ আপোনালোকক কেনেকৈ শ্বুটিং হৈ আছে। আৰু কষ্টিউম বিৰাট ধুনীয়া। আৰু মই কৰিছোঁ মেকআপ, গতিকে কেনেকুৱা হৈছে আপোনালোকে কমেণ্টছ কৰি জনাব। আৰু দেখিছেনে আকাশখনো ইমান বেছি ধুনীয়া লাগিছে। কিন্তু ৰ'দ, কিন্তু আকাশখনৰ কালাৰটো বিৰাট ধুনীয়া লাগিছে। আৰু দেখাই আছোঁ খুব ধুনীয়া কিছুমান মুহূৰ্ত আছে শ্বুটিঙৰ। গতিকে এইটো ভিডিঅ' অকণমান দীঘলীয়া হৈছে, আপোনালোকে বৰ নাপাব। চাই থাকক, চাই থাকিলে গোটেই পৰিৱেশটোৰ মজাটো ল'ব পাৰিব। ইমান ধুনীয়া লোকেশ্যনটো, তাৰ গোটেই আনন্দটো আপোনালোকে ল'ব পাৰিব। আৰু ইমানখিনিলৈকে ভিডিঅ'টো চাই আছে, কেনেকুৱা পাইছে জনাব। আৰু মই ইমান দিন ভিডিঅ' দিব পৰা নাই, যিহেতু শ্বুটিঙত ব্যস্ত আৰু ৰ'দে ভাগৰে কিবা এডিটিং কৰিবলৈও মন যোৱা নাছিলে। গতিকে এই মাজতে খুব গৰমো গ'ল। গতিকে খুব এই কামবোৰ কৰিবলৈ মনেই যোৱা নাছিলে। একদম গৰমতে কিবা এলাহ লাগিলে। ঢেৰ ভিডিঅ' আছে দিবলৈ, আপোনালোকলৈ আগবঢ়াম এইকেইদিনৰ। গতিকে এইটো আজি এসপ্তাহমানৰ আগৰে শ্বুটিং দেই কৰিলোঁ। তাৰে ভিডিঅ'টো মই আজিহে আপলোড কৰিছোঁ এডিটিং কৰি মেলি, যিহেতু এডিটিং কৰিবলৈ এলাহো লাগি আছিলে, কৰা নাছিলোঁ। গতিকে কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। দেখিছেনে আকাশখন কিমান ডাৱৰ, বগা ডাৱৰখিনিৰ সৈতে ইমান ধুনীয়া মুকলি পৰিৱেশ। সেইবোৰ পোৱালিবোৰ কিন্তু অকণো ভাগৰা নাই। তাৰে পোৱালি লোকেলে হয় ল'ৰা ছোৱালীখিনি।
একদম সিহঁতে দৌৰি ফুৰিছে আৰু সেই বননিতে বহিছে শুইছে খেলিছে একচুৱেলি মানে সিহঁত পুৰা একদম মাটিৰ লগত মিলি আছে আৰু সিহঁত তেনেকেই ডাঙৰ হৈছে কিন্তু আমি আৰু এই ঘৰৰ ভিতৰত থাকি থাকি খুব ৰ'দত বেছি কষ্ট পোৱা হৈছোঁ আৰু গতিকে এয়া দেখিছেনে আৰু নদীখন মই দেখামগৈ বাৰু নদীখনৰ ওচৰলৈ যাম দেখিছে এই ছাইডেদি গৈ আছে ছাইডত এখন ডাঙৰ নদী বৈ আছে কিন্তু পানীখিনি নদীখনৰ যিমান চাফা হ'ব লাগিছিলে সিমান চাফা পানী নহয় দেই আৰু এইখন নদীখন এয়া দেখিছেনে নদীখন কেনেকুৱা কিন্তু পানীখিনি চুবলৈ যাবলৈ ভয় লাগিলে ইমান সোঁত আছে মানে একদম বহুত মানে স্পীড আছে পানীটোৰ কাৰেণ্টটো বহুত বেছি গতিকে যোৱা নাই তাৰে অলপ পৰিৱেশে মই আপোনালোকক দেখাই দিছোঁ আৰু লোকেশ্যনটো খোজকাঢ়ি ছাতি লৈ গৈ আছোঁ আৰু আপোনালোকক পৰিৱেশটো দেখাই আছোঁ দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন কিমান যে ধুনীয়া লাগিছে খালি ৰ'দটো নথকা হ'লে আৰু বেছি ভাল লাগিলেহেঁতেন মই বাৰে প্ৰতি কৈছোঁ খালি ৰ'দটোৰ কাৰণে অলপ বেছি ভাগৰ লাগিলে আৰু সেয়া এফালে ৰ'দ সেউজীয়াখিনি দেখিছেনে এফালে ৰ'দটো নাই তেনেকুৱাও হৈ আছে কোনোবা মুহূৰ্তত আহে কোনোবা মুহূৰ্তত ৰ'দটো গুচি যায় কিন্তু ৰ'দটো যেতিয়া ওলাই মানে একদম ছাতি ফুটি লগাই দিয়ে মানুহক এয়া গতিকে আপোনালোকে চাই থাকক শ্বুটিঙৰ ভিডিঅ' শ্বুটিঙৰ লোকেশ্যন সদায় মই তেনেকুৱা ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আহোঁ খানাৰ ভিডিঅ' শ্বুটিঙৰ ভিডিঅ' গতিকে এইটোতো তেনেকুৱাই গতিকে এইটো সেই বহনিমান থিয়েটাৰৰ গানৰ শ্বুটিঙৰ ভিডিঅ' যিহেতু 2 দিন হৈছিলে এদিনৰ দিলোঁ আৰু এদিনে আপোনালোকলৈ নেক্সট ডে শ্বুটিঙৰ আগবঢ়াইছোঁ আৰু আমি লাঞ্চ ব্ৰেক দিলে লাঞ্চ ব্ৰেকত খুব ধুনীয়া আমি একচুৱেলি সেইদিনা নিৰামিষকৈ খাইছিলোঁ একো মাছ মাংস খোৱা নাছিলোঁ দেই সেইদিনা কিন্তু নিৰামিষ যদিও ইমান ধুনীয়াকৈ মাটি দাইল আলু ভাজি তাৰপিছত বহুত কিবিধ দিছে আৰু পাপৰ আৰু এটা চব্জি দিছিলে কচু ভাজি ইমান ধুনীয়াকৈ বনাইছে মানে ট্ৰাইবেল মানুহ হয় কিন্তু বিৰাট ধুনীয়াকৈ বনাইছে খানাটো আৰু মাটি দাইলকণ যে ইমান ভাল লাগিছে খাবলৈ আৰু মই মাটি দাইল এনেও ভালেই পাওঁ আৰু খায়ো বিৰাট টেষ্টি লাগিলে এয়া আমাৰ লাঞ্চ ব্ৰেকৰ ভাত আমাৰ দেখিছেনে কেনেকৈ খুব ধুনীয়া থালিখন আৰু একদম ঘৰত খোৱা দি খালোঁ আৰু দেই আৰু এইফালে ইভিনিং টাইমৰ শ্বুট লৈ আছে নদীৰ কাষত এয়া হিৰ'ইন আৰু গ্ৰুপৰ শ্বট হৈ আছে একদম নদীখন সেইখন দেখিছেনে ওচৰতে আমি একদম ওচৰ পালোঁগৈ নদীখনৰ ইভিনিং টাইমলৈ আৰু গোটেই শিল খালি নদীখন ইমান চাফা নাছিলে সেইকাৰণে মানে বৰ এটা ভাল নাপালোঁ মই নদীখন কিবা লেতেৰা ক'লা দেখোন বোকাবোৰো গতিকে তেনেকৈ আৰু কিয় বা বোকা ইমান ক'লা নদীখন মই নাজানো দেই গ্ৰাছলেণ্ডৰ নদীখন ইমান কিয় ক'লা কোনোবা যদি গৈছে মোক জনাবচোন দেই কিয় ক'লা দেখি পানীখিনি আৰু পানীখিনি ক'লা দেখা নহয় মাটিখিনিও ক'লা গতিকে এয়া হিৰ'ৰ শ্বট হৈ আছে আৰু এয়া শেষ হ'ব আৰু বেছি টাইম নাই শ্বুটিং লাষ্ট পৰ্যায়লৈ পাইছেহি আৰু গতিকে আপোনালোকক দেখাই আছোঁ আৰু গানটো যিহেতু খুব হাই স্পীডত বাজি আছে গতিকে আপোনালোকে শুনি চাগে ভাল নাপাব অকণকৈ গতিকে যিহেতু গানটো আহি আছে আপোনালোকৰ মাজলৈ সোনকালে গতিকে আপোনালোকে লৈ শ্বেয়াৰ কৰিম ধুনীয়াকৈ আপোনালোকে গানটো চাব আৰু এয়া খুব ধুনীয়া আকাশখন সন্ধিয়া সময় আকাশ এখন খুব ধুনীয়া লাগিছে আকাশখন গতিকে চাওক কিমান ধুনীয়া এটা পৰিৱেশ আৰু সেই গ্ৰুপৰ ছোৱালীখিনি পূৰা পানীত সোমাই লৈ পূৰা এনজয় কৰিছে আৰু গোটেই শাৰী চাৰি তিয়াই পেলাইছে সিহঁতে মই সিহঁতক চাই বেছি এনজয় কৰিছোঁ আৰু মোৰ তিতিবলৈ মনো গৈছিলে কিন্তু পানীখিনি দেখি একচুৱেলি মই নগ'লোঁ নামিলোঁ আৰু এয়া নেক্সট হিৰ'ইনে শ্বট দিছে খুব ধুনীয়াকৈ 2টা শ্বট একেলগে লৈছে 2টা হিৰ'ইনৰ একেলগে এয়া শ্বট লৈছে গতিকে এনেকৈ আপোনালোকলৈ ধুনীয়া ভিডিঅ'বোৰ লৈ আহিম আৰু ধুনীয়া খানাৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ সদায় এনেকৈ আহি আছোঁ আৰু আপোনালোকে আশীৰ্বাদ দিছে সদায় গতিকে আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টছ কৰি জনাব আৰু আশীৰ্বাদ কৰিব আগলৈও ধুনীয়াকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ যাতে গতিকে এইখিনি ভিডিঅ' আপোনালোকে আগবঢ়ালোঁ আৰু লোকেশ্যনটো চাই কেনেকুৱা পাইছে লোকেশ্যনটোৰ মজাটো আপোনালোকে লৈছেনে নাই সেইটো কিন্তু কমেণ্টছ কৰি জনাব দেই গতিকে আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ এনেকৈ ভিডিঅ'বোৰ মোৰ চাই যাব আঁকোৱালি ল'ব তাৰে কামনা কৰিছোঁ আৰু আপোনালোকো ভালে থাকক ভগৱানে ভালে ৰাখক জীৱনবোৰ ৰঙীন কৰি ৰাখক হাঁহি ফূৰ্তিৰে থাকক তাৰে কামনা কৰিছোঁ আৰু সকলোলৈ মোৰ মানে সকলোকে মোৰ ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে ধন্যবাদ আৰু এয়া আমি লাষ্ট পৰ্যায় পাই গ'লোঁ গতিকে আপোনালোকে চাই থাকক আৰু মই ভিডিঅ' আনি আছোঁ আৰু এইটো চাইও কেনেকুৱা পালে খুব ধুনীয়াকৈ কমেণ্টছ কৰি জনাব দেই আৰু কথাবোৰ বহুত দীঘলীয়াকৈ কৈছোঁ ভিডিঅ'টোও বহুত দীঘলীয়া হৈছে চাই বৰ নাপাব আপোনালোকে চাবলৈকে ভিডিঅ'টো আগবঢ়াই দিছোঁ গতিকে চাই ধুনীয়াকৈ কমেণ্টছ কৰি মোক মৰম দিব আশীৰ্বাদ দিব তাৰে কামনা কৰিছোঁ গতিকে আজিলৈ আহোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে দেই
থেংক ইউ ধন্যবাদ শুভৰাত্ৰি